নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলখিৰি ৰেলৱে ষ্টেচনত। আৰু বেলখিৰি ৰেলৱে ষ্টেচনত আজি ক্ষোভিত ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এই প্ৰতিবাদৰ কাৰণ হ'ল এই বেলখিৰি ৰেলৱে ষ্টেচনেদি পাৰ হৈ যোৱা যিসমূহ লোকেল ট্ৰেইন, এই ট্ৰেইনসমূহ ইয়াত ৰখাব লাগে। আৰু ৰাইজৰ যাতায়াতৰ সুবিধা হোৱাকৈ ট্ৰেইন ৰখোৱাৰ দাবীতে আজি তেখেতলোকে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি তেখেতলোকে আজি হুংকাৰ দিছে, যদি এই ৰেল ষ্টেচনৰ ওপৰেদি পাৰ হৈ যোৱা যিসমূহ ৰেল ইয়াত যদি নৰখে, আগন্তুক দিনত তেখেতলোকে প্ৰতিবাদী কাৰ্যসূচী পুনৰ গ্ৰহণ কৰিব। আৰু ইয়াতে আছে স্থানীয় লোক, তেখেতলোকৰ পৰা আমি এই বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। তেখেতলোকে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু কেইবাখনো ট্ৰেইন ইয়াত ৰখোৱাৰ দাবী উত্থাপন কৰিছে। দেখা গৈছে ইয়াত ৰেল ৰখোৱাৰ দাবীত আজি আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আচলতে কোন কোন ৰেল ইয়াত ৰখোৱাৰ দাবী আপোনালোকৰ? হয়, আমাৰ দাবী হ'ল, মূল দাবী যে ডেকাৰগাঁও টু গুৱাহাটী ইণ্টাৰচিটি বুলি কয়, সেই ট্ৰেইনখন আপ ডাউন দুয়োটাই ৰখাব লাগে। তাৰোপৰি ৰঙিয়া টু মৰকংচেলেক যিখন ট্ৰেইন, সেইখন ৰখোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু আমাৰ বেলচিৰি ৰেল ষ্টেচনটো অলপ পূৰ্ণাংগ ৰূপে গঢ়ি তুলিব লাগে। আৰু ৰেলৱে কৰ্মচাৰী ইয়াত লাগে, ৰেলৱে কৰ্মচাৰীৰ দ্বাৰা যাতে টিকেট যাত্ৰীসকলে পায়, সেইটো আমি বিচাৰোঁ। তেনে পৰ্যাপ্ত ৰেলৱে কৰ্মচাৰী ইয়াত নাই নেকি? নাই, একেবাৰে নাই। ৰেলৱে কৰ্মচাৰী ইয়াত এজনো নাই। আমাৰ ষ্টেচনটো ডি কণ্টেক্সুৱেল কৰি থৈছে। গতিকে আমি পূৰ্ণাংগ ষ্টেচন এটা বিচাৰোঁ, য'ত ৰেলৱে কৰ্মচাৰী থাকিব আৰু একেখন ট্ৰেইন ৰখিব। কি ক'ব, আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, আপোনালোকে কি ক'ব? হয়, আমাৰ এই ষ্টেচনটো মানে পূৰ্ণাংগ ষ্টেচনলৈ ৰূপান্তৰিত কৰিব লাগে। তাৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক বহুত দিনৰ পৰা মানে নিবেদন কৰি আহিছোঁ, কিন্তু তেওঁলোকে এতিয়ালৈকে আমাৰ দাবী তেওঁলোকে মানি লোৱা নাই। সেইকাৰণে আজি আমি 13 তাৰিখে বিৰাট ৰাজহুৱা সভা আহ্বান কৰিছোঁ। এই ৰাজহুৱা আমি প্ৰস্তাৱ লৈছোঁ আৰু দাবী কৰিছোঁ যে আগন্তুক দিনত যাতে এই ৰেল ষ্টেচন মানে পূৰ্ণাংগ ষ্টেচনলৈ ৰূপান্তৰিত কৰে। লগতে আমাৰ এই ষ্টেচনৰ বুকুৱেদি যিটো ট্ৰেইন দুখন যায়, ডেকাৰগাঁৱৰ পৰা গুৱাহাটীলৈ ইণ্টাৰচিটি আপ ডাউন আৰু ৰঙিয়াৰ পৰা মুকুলচিলৈ আপ ডাউন যিটো এক্সপ্ৰেছ দুখন, এই ৰেল দুখন আমাৰ ইয়াত ৰখাব লাগে। এই দাবীলৈ আজি আমি বৃহৎ এটা ৰাজহুৱা সভা আহ্বান কৰিছোঁ। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে আজি জনাইছে তেখেতলোকৰ যি ৰেলৱে ষ্টেচন, এই বেলখিৰি ৰেলৱে ষ্টেচন, ইয়াক পূৰ্ণাংগ ৰেলৱে ষ্টেচনৰ মৰ্যাদা প্ৰদান কৰিব লাগে আৰু ইয়াত ৰেলৱে কৰ্মচাৰী নিয়োগ কৰিব লাগে। ৰেলৱে কৰ্মচাৰী নিয়োগ কৰি ৰাইজক যাতায়াতৰ ক্ষেত্ৰত সুবিধা কৰি দিব লাগে আৰু যি টিকেটৰ ব্যৱস্থা ইয়াত ৰাইজে পৰ্যাপ্ত পৰিমাণে পোৱাৰ ব্যৱস্থা কৰিব লাগে। ইয়াত আৰু এগৰাকী সংগ্ৰামী নেতা আছে, যশপাল, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আজি আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰেল ৰখোৱাৰ দাবীত, কি ক'ব? হয়, আজি বেলচিৰি ৰেল ষ্টেচনত ৰেল ৰখোৱাৰ দাবীত ৰাজহুৱা সভা তথা প্ৰতিবাদ কাৰ্যসূচী সভা আছিলে আৰু সেইটো হৈ গ'ল। আমাৰ যিটো ৰাইজৰ ৰাজধানী গুৱাহাটী দিছপুৰ, গুৱাহাটী যোৱা ইণ্টাৰচিটি এক্সপ্ৰেছ যিটো ডেকাৰগাঁৱৰ পৰা গুৱাহাটী যায়, সেই ট্ৰেইনটো আমাৰ ইয়াত নাৰাখে। সেইটোৰ কাৰণে আমাৰ এই বেলচিৰিবাসী ৰাইজৰ বহুত অসুবিধা হয়। আৰু সেইটোৰ ভিত্তিত আমি ৰাঙাপাৰাত বাৰম্বাৰ মেমৰেণ্ডাম দিছোঁ আৰু সেই মেমৰেণ্ডামটোত যিটো নেকি পল্লৱ লোচন দাসৰ সময়ত আমি চহী মাৰাই দিছিলোঁ, অশোক সিংহালৰো চহী মাৰাই দিছিলোঁ, তথাপিও আমাৰ বেলচিৰিত সেই ট্ৰেইনবিলাক নৰখে। আৰু যিটো নেকি ৰাঙ্গিয়াৰ পৰা মুৰকংচেলেক যোৱা ট্ৰেইনটো, সেই দুইটা ট্ৰেইন আমাৰ বেলচিৰিত লাগে বুলি আমি দাবী জনাৰ পিছতো এই ইয়াত বেলচিৰিত ট্ৰেইন নৰখে। তাৰ কাৰণে আজি ৰাজহুৱা সভা আৰু প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। আৰু আমি ইয়াত সিদ্ধান্ত লৈছোঁ, 5 দিনৰ ভিতৰত আমাৰ বেলচিৰি ষ্টেচনত এই দুইটা ট্ৰেইন নাৰাখিলে আমি ইয়াতকৈ ভাৰী আৰু জংগী আন্দোলন কৰিবলৈ বাধ্য হৈ যাম। সেইটো আমি প্ৰশাসনক আমি জনাইছোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে জংগী আন্দোলনৰ হুংকাৰ দিয়া হৈছে বেলখিৰি ৰেলৱে ষ্টেচনৰ পৰা। যদি তেখেতলোকে দাবী কৰা ৰেল দুখন যদি ষ্টেচনত নৰখে, তেতিয়াহ'লে এই আন্দোলন আৰু তীব্ৰতৰ হ'ব আৰু জংগী ৰূপ ধাৰণ কৰিব। আজি এই হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে আৰু এনেদৰেই তেখেতলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু দুখনকৈ ট্ৰেইন এই ৰেলৱে ষ্টেচনত ৰখোৱাৰ দাবী জনাইছে। লগেদি ৰেলৱে ষ্টেচনৰ যি গৃহ, এই গৃহ পুনৰ মেৰামতি কৰি আৰু ইয়াক পূৰ্ণাংগ ৰেলৱে ষ্টেচনৰ মৰ্যাদা প্ৰদানৰ দাবী উত্থাপন কৰিছে। আৰু এই দাবীৰে আজি উত্তাল হৈ পৰিছে শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলখিৰি ৰেলৱে ষ্টেচন। আৰু বেলখিৰি ৰেলৱে ষ্টেচনত আজি স্থানীয় ৰাইজ আৰু কেইবাটাও দল সংগঠনে সহযোগ কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তেখেতলোকে এই প্ৰতিবাদস্থলীৰ পৰাই আজি হুংকাৰ দিছে ৰেলৱে বিভাগক, যদি সময়মতে তেখেতলোকে ধাৰ্য কৰি দিয়া দিন তাৰিখ মতে যদি ইয়াত ৰেল ৰখোৱাৰ
ব্যৱস্থা নহয় তেন্তে কিন্তু এই প্ৰতিবাদ আৰু তীব্ৰতৰ হ'ব আৰু তেনেদৰেই আজি তীব্ৰতৰ প্ৰতিবাদ ইয়াত গঢ়ি তুলিছে স্থানীয় ৰাইজে আৰু ইয়াৰ বিভিন্ন দল সংগঠনে। তেখেতলোকৰ এটাই দাবী, বেলখিৰি ৰেলৱে ষ্টেচনত যিসমূহ ৰেল ইয়াদি পাৰ হৈ যায় এই ৰেলসমূহ ইয়াত ৰখিব লাগে আৰু বেলখিৰি ৰেল ষ্টেচনৰ বুকুৱেদি পাৰ হৈ যোৱা ৰেলসমূহ ইয়াত ৰখি পেলাই ৰাইজক যাতায়াতৰ সুবিধা দিব লাগে, অন্যথা এই প্ৰতিবাদী কাৰ্যসূচী আৰু জংগী ৰূপ ধাৰণ কৰিব তাৰে হুংকাৰ দিছে তেখেতলোকে। আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ বেলখিৰি ৰেলৱে ষ্টেচনৰ পৰা আৰু আমিও আশা কৰোঁ নিশ্চয় ৰেল বিভাগে এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব আৰু তেখেতলোকৰ দাবীৰ প্ৰতি সঁহাৰি জনাব তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই বেলখিৰি ৰেলৱে ষ্টেচনৰ পৰাই অভিবাদন জ্ঞাপন কৰিছোঁ।